নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি SSC GDৰ বিষয়ে কিছু কথা পাতি আছোঁ আৰু ইয়াৰ লগে লগে নৰ্মেলাইজেশ্যনৰ মাৰ্ক, NCCৰ মাৰ্ক, ইয়াৰ ডিটেইল আমি কিছু কথা জনাই আছোঁ। বহুত প্ৰশ্ন যিহেতু থাকে, নতুন কেণ্ডিডেট বহুত থাকে। যদি এটা ভৰ্তি 100% আমি ধৰোঁ, তাৰে ভিতৰত 30ৰ পৰা 40% হয়তো পুৰণা থাকিব পাৰে, 60ৰ পৰা 70% হয়তো নতুন থাকিব পাৰে, বা 50-50 হ'ব পাৰে। পুৰণা কেণ্ডিডেট থাকিব, নতুন কেণ্ডিডেট থাকিব, আৰু ইয়াৰ ভিতৰতে কিছু সংখ্যকে জানে, কিছু সংখ্যকে নাজানে। সেইটো কাৰণে আমাৰ কাম হৈছে জনাই দিয়া, আমাৰ কাম হৈছে বুজাই দিয়া। ডকুমেণ্টৰ লগতে ডকুমেণ্টৰ বিষয়ে আমি কথা পাতিম অতি সোনকালে। ক্ৰুচিয়েল ডেট লৈ যোৱাবাৰ এটা হাংগামা এটা হৈছিলে, কোনো চেণ্টাৰত একচেপ্ট কৰিছে, কোনো চেণ্টাৰত একচেপ্ট কৰা নাছিলে যোৱাবাৰ। সেইটো যোৱা বছৰৰ ঘটনা, আৰু মই তেতিয়াই কৈছিলোঁ যে তোমালোকে সেইটো ইয়েৰতে বনাই ল'বা। 2024তে যিসকল কেণ্ডিডেট আছিল তেওঁলোকে বনাইছে বহুতে, আৰু যিসকল নতুন কেণ্ডিডেট আছিলে, ফ্ৰেছ কেণ্ডিডেট আছিলে, যিসকলে গম নাপায় কথাটো, তেওঁলোকে হয়তো নতুনকৈ বনাইছে। এতিয়া সেই ডকুমেণ্টৰ কথাটো যেতিয়া চেণ্টাৰবিলাকত একচেপ্ট হ'ব নহ'ব, তেতিয়াহে আমি ক'ব পাৰিম যে একচেপ্ট হ'লে হৈছে আৰু যদি নাই হোৱা নাই হোৱা। সেইটো কাৰণে যদি কোনোবাই যদি চিন্তা চৰ্চা কৰি আছে যে মই এক্সাম দিম, কিবা কৰিম, তেন্তে ডকুমেণ্ট যি লাগে আমি অলৰেডি ভিডিঅ' দি থৈছোঁ, সেই ডকুমেণ্টকেইটা তেওঁলোকে আগতীয়াকৈ বনাই ৰাখিবলৈ চেষ্টা কৰিব। এতিয়া কথাটো হ'ল কি, নৰ্মেলাইজেশ্যন কি, কেনেকৈ হয়, আৰু নৰ্মেলাইজেশ্যন হ'লে আমি চাকৰি কেনেকৈ পাম। কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফৰ্চেছ CAPF SSF এণ্ড ৰাইফলমেন GD ইন আছাম ৰাইফল এক্সামিনেশ্যন 2024। ইয়াতে কেণ্ডিডেটৰ ডিটেইল আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৰাইট চাইডে ৰোল নাম্বাৰ, তাৰপিছত নেম আছে ৰাম দাস, ফাদাৰ নেম ৰজনী দাস, জেণ্ডাৰ মেইল হৈছে 2, কেটেগৰী 2, কেটেগৰী 1ত SC, আৰু ইয়াতে মেইলৰ 2 লিখা আছে, মানে 2 নম্বৰত SC কেটেগৰীটো আছে। ডেট অফ বাৰ্থ 11/7/2002, একদম সৰু ল'ৰা, 2002 চনৰ জন্ম, সৰু ল'ৰা। আৰু মাদাৰ্ছ নেম ইয়াতে লিখা আছে। কেটেগৰী হৈছে SC, কেটেগৰী 1ত SC আছে, আৰু যিটো কোড নাম্বাৰ হয় SCৰ কোড নাম্বাৰটো হৈছে মেইল 2, 2 নম্বৰ হৈছে কোড নাম্বাৰ, সেইটো কাৰণে ইয়াতে 2 লিখা আছে। আৰু তাৰপিছতে আছে ডমিচাইল ডিটেইলছ কনচিডাৰ্ড। ষ্টেট হৈছে আছাম, ডিষ্ট্ৰিক্ট হৈছে যোৰহাট, নাক্সাল ডিষ্ট্ৰিক্ট যোৰহাট নাক্সাল ডিষ্ট্ৰিক্ট হয়, অসমৰ গোটেইকেইখন ডিষ্ট্ৰিক্ট যিহেতু হয়, বৰ্ডাৰ ডিষ্ট্ৰিক্ট এখন নহয়। স্ক'ৰ্ড ইন কম্পিউটাৰ বেছ এক্সামিনেশ্যন ইনক্লুডিং NCC বনাছ মাৰ্কছ। যদি কাৰোবাৰ NCC আছে তাতে ইয়াতে বনাছ মাৰ্ক পাব। NCC চাৰ্টিফিকেট হোল্ডাৰ হয়নে? হয়, ইয়াতে লিখা আছে য়েছ। টাইপ অফ NCC চাৰ্টিফিকেট, NCC চাৰ্টিফিকেট হোল্ডাৰ, তেওঁৰ C চাৰ্টিফিকেট আছিলে। পাৰ্ট A জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙত 33.5, খুব ধুনীয়া মাৰ্ক পাইছে। পাৰ্ট B জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছত -2.75, ইয়াতে তেওঁ যিকেইটা কৰিছিলে হয়তো ভুল হৈছে, যাৰ কাৰণে তেওঁ মাইনাছত মাৰ্ক লাগিছিলে, -2.75। সেইটো কাৰণে মনত ৰাখিব, নিগেটিভ মাৰ্কিং আছে। পাৰ্ট C এলিমেণ্টেৰী মেথমেটিক্সত 15.25, 15.25 পাইছে। পাৰ্ট D ইংলিছ তেওঁ নাই কৰা, পাৰ্ট D হিন্দী তেওঁ কৰিছে 31। ইয়াতে চাবলগীয়া পইণ্টটো হৈছে কি, তেওঁ পাৰ্ট A জেনেৰেল ইণ্টেলিজেন্স ৰিজনিঙত তেওঁ এডভান্স, আৰু লগতে পাৰ্ট D হিন্দী ছাবজেক্টত তেওঁ এডভান্স। এই দুটাত তেওঁ ভাল এটা মাৰ্ক স্ক'ৰ কৰিলে, আৰু এলিমেণ্টেৰী মেথমেটিক্সতো তেওঁ ভাল এটা মাৰ্কে স্ক'ৰ কৰিছে। কিন্তু সেই দুটা ছাবজেক্টত ভাল, মানে 30 আৰু এইফালে 15, এইটো 50% পাইছে, বাকীকেইটাত 100 পাইছে। মোটামুটি খুব ধুনীয়া এটা তেওঁ স্ক'ৰ কৰিলে ক'ত, পাৰ্ট D হিন্দীত আৰু ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙত, জেনেৰেল ইণ্টেলিজেঞ্চ ৰিজনিং। কিন্তু জেনেৰেল নলেজত তেওঁৰ একেবাৰে কম নম্বৰ, -1 যিহেতু মাৰ্ক লাগি গ'ল, আৰু এলিমেণ্টেৰী মেথমেটিক্সতো তেওঁ অকণমান কেঁচা। এতিয়া কথাটো হ'ল কি, মাৰ্ক তেওঁ হৈ গ'ল 77, মাৰ্ক হৈছে তেওঁৰ 77 ক'ৰ পৰা হ'ল 30, এইফালে আমাৰ 60 নম্বৰ হৈ আছে, আৰু এইটো 15 আছে, আৰু বাকী পইণ্টৰকেইটা 77 হ'ল, -2.75টো কাটা যাব। নৰ্মেলাইজেশ্যন স্ক'ৰটো হৈ গ'ল তেওঁৰ 85, স্ক'ৰ কিমান আছিলে 77ৰ পৰা নৰ্মেলাইজেশ্যন কিমান হ'ল 85.05855। ইয়াতে তেওঁৰ মাৰ্ক কিমান বাঢ়িলে, এইফালে 3 নম্বৰ, এইফালে 5 নম্বৰ, 5-3 8 নম্বৰ। NCC বনাছ মাৰ্ক তেওঁ কিমান পালে, 8 নম্বৰ পালে, কাৰণ তেওঁৰ NCC C চাৰ্টিফিকেট আছিলে। C চাৰ্টিফিকেট থকাৰ কাৰণে তেওঁ পালে কিমান নম্বৰ, 8 নম্বৰ। 5% যিহেতু মাৰ্ক পাব, 5% হৈছে 160 নম্বৰৰ, 160 নম্বৰ 5% তেওঁ 8 নম্বৰ ইয়াতে NCC বনাছ মাৰ্ক পালে। ফাইনেল স্ক'ৰ তেওঁৰ হৈ গ'লগৈ কিমান, 93.05855। ইয়াতে তেওঁক সহায় কৰিলে কোনে আপোনালোকে চাওক ভালকৈ। ইয়াতে তেওঁক সহায় কৰিলে নৰ্মেলাইজেশ্যনত তেওঁৰ 5-3 8 নম্বৰ, আৰু NCC বনাছ মাৰ্কত 8 নম্বৰ, 8 16 নম্বৰ তেওঁ প্লাছ হ'ল। 16 নম্বৰ প্লাছ হোৱাৰ কাৰণে তেওঁ চাকৰি ক'ত পালে, ৰাম দাসে কিহত পালে, 93 নম্বৰ। এতিয়া 93 নম্বৰ তেওঁ কোনটো চাকৰি পালে SC কেটেগৰী হিচাপত, সেইটো মই তোমালোকক দেখাই আছোঁ। এইখন হৈছে অসমৰ যোৱাবাৰৰ কাট অফ, 2024ৰ কাট অফ। ইয়াতে যদি SC কেটেগৰীত চাওঁ, একদম ওপৰত আমাৰ SC কেটেগৰী আছে, আছাম ৰাইফলত SCত 106 নম্বৰ গৈছে কাট অফ, এইটো তেওঁ নাপালে। তাৰ তললৈ যদি মই আহোঁ, BSFত SC কেটেগৰী 92 গৈছে, জেনেৰেল ডিষ্ট্ৰিক্টৰ কাৰণে। যোৰহাট যিহেতু জেনেৰেল ডিষ্ট্ৰিক্ট হয়, SC কেটেগৰী BSFত 92 গৈছে,
92.10 ইয়াত তেওঁৰ মাৰ্ক আছে কিমান 93.05 মানে তেওঁ BSFৰ সিলেকশ্যন পাব তাৰপিছত যদি মই BSFৰ পিছত যদি আহোঁ BSF CISFত যদি SC কেটেগৰী চাওঁ জেনেৰেল ডিষ্ট্ৰিক্টৰ 93.86 হৈছে তেওঁ 93.05 ইয়াতে তেওঁ নাপাব CISFত তেওঁ নাপাব CISFৰ পিছত আছে CRPFত আছে কিমান SC কেটেগৰী জেনেৰেল ডিষ্ট্ৰিক্টৰ 88 ইয়াতে তেওঁ খুব ধুনীয়াকৈ পাব যিহেতু তেওঁৰ মাৰ্ক ইয়াতকৈ বেছি আছে CRPFত তাৰপিছত আছে ITBPত যদি চাওঁ SC কেটেগৰী জেনেৰেল ডিষ্ট্ৰিক্টৰ 88 ইয়াতো তেওঁ সিলেকশ্যন পাব আৰামছে পাব SSB যদি চাওঁ SSBত SC কেটেগৰী 109 বৰ্ডাৰ ডিষ্ট্ৰিক্ট আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ গৈছে 105 এইটো তেওঁ নাপাব এতিয়া তেওঁ পোৱা যিকেইটা আছিলে এইটো হৈছে ITBP এটা হৈছে CRPF CISFত তেওঁ নাপাব CISFত জেনেৰেল ডিষ্ট্ৰিক্টৰ 93.86 যিহেতু কাট অফ গৈছে অলপ পইণ্টৰ কাৰণে তেওঁৰ আৰু অলপ নম্বৰ থকা হয় এইটোত পাই গ'ল হয় BSFত তেওঁ আৰামছে পাব BSFত SC জেনেৰেল ডিষ্ট্ৰিক্টৰ 88 কাট অফ গৈছে আৰু আছাম ৰাইফলত তেওঁ নাপাব তেওঁ নোপোৱাকেইটা হ'ল আছাম ৰাইফল CISF বাকীকেইটা তেওঁ BSFতো পাব CRPFতো পাব ITBPতো পাব আৰু SSBত নাপাব আছাম ৰাইফল SSB আৰু CISFৰ বাদে বাকীকেইটা ফ'ৰ্চত তেওঁ সিলেকশ্যন পাইছে এতিয়া কথাটো হ'ল কি এওঁ কোনটো ফ'ৰ্চত জইন কৰিলে কোনোবা যদি চিনাকি আছে জনাব যোৱাকালি ভিডিঅ'টো তেওঁ CISFত জইন কৰিলে যিগৰাকী ছোৱালী আমি ভিডিঅ' বনাইছিলোঁ এতিয়া ট্ৰেইনিং কৰি আছে শুভেচ্ছা জনাইছোঁ মই ট্ৰেইনিংটো যাতে ভালকৈ তেওঁ কৰি আহক এতিয়া কথাটো হ'ল কি নৰ্মেলাইজেশ্যন যিটো স্ক'ৰ আৰু যিটো বনাছ মাৰ্ক এইটোৱে তেওঁক চাকৰি পোৱাত যথেষ্ট সহায় কৰিলে কাৰণ আৰু অকণমান পইণ্ট থকা হয় তেওঁ CISFতো পাই গ'ল হয় বাকী যদি মাৰ্ক বেছি থাকিলে বেলেগ SSB বা আছাম ৰাইফলো পালে হয় কিন্তু তেওঁ BSF CRPF আৰু এইকেইটাত সিলেকশ্যন পাবলৈ ITBPত সক্ষম হৈছে এতিয়া কথাটো হ'ল কি NCC কৰি থকাৰ কাৰণে তেওঁ 8 নম্বৰ যিটো প্লাছ হ'ল এই 8 নম্বৰ তেওঁক চাকৰি পোৱাত যথেষ্ট সহায় কৰিলে আৰু যদি 8 নম্বৰ তেওঁ নাথাকিলে হয় আৰু যদি নৰ্মেলাইজেশ্যন তেওঁৰ নহ'লে হয় তেন্তে তেওঁ চাকৰি নাপালে হয় 2024ত আৰু 2002 চনত যিহেতু জন্ম এতিয়া 25 চন চলি আছে তেওঁ 22-23 বছৰ বয়সত যদি চাকৰি এটা পাই যায় তেন্তে আৰামছে 30-35 মই মোৰ আইডিয়া মতে 30-35লৈকে তেওঁ ৰিলিজ হৈ যাব পাৰিব 10-15 বছৰ চাকৰি কৰিলে চেণ্ট্ৰেলৰ চাকৰি কৰিলে আৰামছে তেওঁৰ সপোন যিখিনি আছে এজন মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা বা ছোৱালী যিকোনো হওক তেওঁৰ সপোন গোটেইখিনি পূৰণ কৰিব পাৰিব 10-15 বছৰৰ সময়ত সেইটো কাৰণে এই বয়সটো খুব ধুনীয়া এটা বয়স 2002 চনত যিহেতু জন্ম হৈছে 11/7/2002 খুব ধুনীয়া এটা সময়ত তেওঁ চাকৰি পাইছে কোনটো ফ'ৰ্চত জইন কৰিলে যদি কোনোবা চিনাকি আছে আমাক কমেণ্ট কৰি জনাব শুভেচ্ছা জনাইছোঁ NCC তেওঁ বোনাছ মাৰ্ক পাইছে 8 নম্বৰ NCC C চাৰ্টিফিকেট লোৱা একেবাৰে ইজি কথা নহয় যিসকলে NCC কৰিছে তেওঁলোকে গম পায় ময়ো কেইদিনমান কৰিছিলোঁ কিন্তু বাদ দিব লগা হ'ল পিছলৈ যিহেতু সময় মিলাব নোৱাৰিছিলোঁ নগা কলেজত NCC স্কোৱাডত ময়ো সোমাইছিলোঁ যেতিয়া মোৰ বহুত বেছি ইণ্টাৰেষ্ট আছিলে আৰ্মিৰ প্ৰতি বহুত ইণ্টাৰেষ্ট আছিলে NCCত ময়ো সোমাইছিলোঁ কিন্তু মোৰ বেলেগ কিছু অসুবিধাৰ কাৰণে মই বাদ দিব লগা হ'ল কিন্তু NCC যিসকলে কৰে তেওঁলোকে বহুখিনি জ্ঞান আগতীয়াকৈ ল'ব পাৰে জংগল কেম্প কেনেকৈ হয় ফায়াৰিং কেনেকৈ কৰিব লাগে বহুত কথা ডিচিপ্লিনৰ কথাৰ পৰা ড্ৰেছ পাতি আৰম্ভণি কৰি গোটেইখিনি কথা তেওঁ শিকিব পাৰে এতিয়া কথাটো হ'ল কি ৰামদাসে ক'ত জইন কৰিলে এইটো মোক কমেণ্ট কৰি জনাবা কোনোবাই আৰু নৰ্মেলাইজেশ্যন স্ক'ৰ প্লাছ NCC বোনাছ মাৰ্কে তেওঁক চাকৰি পোৱাত সহায় কৰিলে তাৰ কাৰণে তেওঁক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ তেওঁৰ যদি যোনটো ফ'ৰ্চেৰে জইন নকৰক সেই ফ'ৰ্চত তেওঁৰ ভৱিষ্যত উজ্জ্বল হওক ধন্যবাদ শুভৰাত্ৰি